আজি বাস্কা জিলা সাহিত্য সভাৰ কিমান তাৰিখ আছিল 24/11/2024 ইংৰাজী তাৰিখৰ প্ৰস্তাৱ মৰ্মে মোক নিৰ্বাচনী বিষয়া হিচাপে মুখ্য নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়ে আৰু আজি বাস্কা জিলা সাহিত্য সভাৰ সভাপতিৰ পৰা মই সম্পূৰ্ণ দায়িত্বভাৰ গ্ৰহণ কৰি বাস্কা জিলা সাহিত্য সভাৰ 2025 আৰু 27 বৰ্ষৰ বাবে সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নিৰ্বাচন কৰাৰ বাবে নিৰ্বাচন সূচী মই ঘোষণা কৰিলোঁ। আৰু এই নিৰ্বাচনী সূচী মতে আজি 20/12/2024 ইংৰাজী তাৰিখে আমি নিৰ্বাচনী বিধি বলবৎ হ'ব আৰু এই মৰ্মে আমাৰ 21 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈকে সাহিত্য সভাৰ মচলপুৰস্থিত মুখ্য কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰসমূহ অসম সাহিত্য সভাৰ জালা আঞ্চলিক কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু সংগ্ৰহৰ প্ৰতিখন মনোনয়ন পত্ৰৰ বাবে 1500 টকা জিলা সাহিত্য সভাৰ নামত জমা দিব লাগিব। এই মনোনয়ন পত্ৰসমূহ দাখিল লোৱা হ'ব 25 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈ। তাৰিখে মনোনয়ন পত্ৰসমূহ আমি পৰীক্ষা কৰা হ'ব আৰু সেই মনোনয়ন পত্ৰসমূহ আমি 30 তাৰিখে কোনোবাই যদি প্ৰত্যাহাৰ কৰে আৰু প্ৰত্যাহাৰ কৰিব পাৰিব 30 তাৰিখৰ ভিতৰত। 31 ডিচেম্বৰ 2024 তাৰিখৰ পৰা 10 জানুৱাৰীলৈ আমি বেলট কাকতসমূহ শাখা সাহিত্য সভাসমূহলৈ বিতৰণ কৰা হ'ব আৰু ভোট দিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু এই ভোটদান প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত আমি 12 জানুৱাৰী 2025 ইংৰাজী তাৰিখে এতিয়া হ'ব না আমাৰ এইটো য'ত গণনা হয় অসম সাহিত্য সভাৰ জালা আঞ্চলিক কাৰ্যালয়ত ভোটৰ বাকচসমূহ আমি সংস্থাপন কৰা হ'ব আৰু সেইদিনাই জমা দি সেইদিনাই আমি ভোট গণনা কৰি ফলাফল ঘোষণা কৰা হ'ব। দিনৰ 12 বজাৰ পিছত বেলট কাগজসমূহ গ্ৰহণ কৰা নহ'ব। সেইখিনিয়ে মূল কথা। আজি আমি বাক্সা জিলা সাহিত্য সভাৰ 2025-27 বৰ্ষৰ বাবে আমি নিৰ্বাচনী সময়সূচী ঘোষণা কৰিম নিৰ্বাচনৰ। আৰু এই নিৰ্বাচনী সময়সূচীৰ কাৰণে আমি আমাৰ 24 তাৰিখে 24 নৱেম্বৰত আমাৰ এখন কাৰ্যনিৰ্বাহক সভা হৈছিল। তাত আমি 3জনীয়া এখন নিৰ্বাচনী সমিতি গঠন কৰিছোঁ। সেই 3জন ক্ৰমে আমাৰ মুখ্য নিৰ্বাচনী বিষয়া দেৱকুমাৰ দাস, সহকাৰী নিৰ্বাচনী বিষয়া ত্ৰিদীপ শৰ্মা, মদন দাস, তেওঁলোকক লৈ আমি সভাপতিৰ নেতৃত্বত 3জনে এখন নিৰ্বাচনী সমিতি গঠন কৰা হয়। আৰু সেই নিৰ্বাচনী সমিতিখনক আজি আমি জিলা সাহিত্য তৰফৰ পৰা মুক্ত আৰু নিকা নিৰ্বাচনৰ কাৰণে তেওঁলোকৰ হাতত আজি আমি সম্পূৰ্ণ নিৰ্বাচনৰ দায়িত্বটো অৰ্পণ কৰিম। আৰু এই অৰ্পণ কৰাৰ বাবে আজি আৰু এইখিনি কথা অৱগত কৰাৰ কাৰণে সংবাদ মাধ্যমসমূহ আমি অনুৰোধ জনাইছোঁ। আৰু মই আশা কৰিম তেওঁলোকে আজিৰ এই সভাতে, আজিৰ এই সাংবাদিক মেলতে তেওঁলোকে নিৰ্বাচনী সূচী ঘোষণা কৰিব। মোৰ লগত উপস্থিত আছে মুখ্য নিৰ্বাচনী বিষয়া দেৱকুমাৰ দাস, তেওঁ আমাৰ এইটো সূচীটো গ্ৰহণ কৰিব। আৰু মই আজি এই মুহূৰ্তত তেওঁক আমাৰ নিৰ্বাচনৰ সমস্ত নথিপত্ৰসহ আৰু আমাৰ অসম সাহিত্য সভাৰ এখন সংবিধান তেওঁৰ হাতত অৰ্পণ কৰিম আনুষ্ঠানিকভাৱে। আৰু তাৰপিছতে তেওঁ আনুষ্ঠানিকভাৱে আমাৰ জিলাৰ নিৰ্বাচনী সূচী ফলাফল ঘোষণাৰ সময়
তেওঁ ঘোষণা কৰিব। এইখিনি আজি বক্তব্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।